আমাৰ মেইন উদ্দেশ্য ফাইন কটাটো নহয়। হেলমেটটো কাৰণে তোমালোকে গম পোৱা ফাইনটো হৈছে বেছি, হেলমেটটোৰ দাম ইমান নহয়। এটা হেলমেট পিন্ধি ল'লে তোমাৰ একো অসুবিধা নাই, গম পাইছা ন? সেইটো কাৰণে ফাইন নাকাটি তোমাক আজি হেলমেটটো কিনিছিলোঁ। নেক্সট টাইম যাতে বজাৰত হেলমেট নোহোৱাকৈ নাহা, হ'ব? যোৱা সদায় হেলমেট ভাল হেৰি কৰিছে, কাম কৰিছে। আজি মৰিয়াবাৰী বজাৰত আমাৰ মৰিয়াবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকলে কিছুমান বাইক আৰোহীক ধৰি মানে ফাইনৰ সলনি হেলমেট কিনি হেলমেট পিন্ধাই দিছে। গতিকে এটা প্ৰশংসনীয় কাম কৰিছে। গতিকে আমি ৰাইজ সচেতন হ'ব লাগে যে প্ৰত্যেকজন মানুহে বাইক আৰোহীয়ে কি কৰিব লাগে, হেলমেট পিন্ধি বজাৰে ৰাস্তা ঘাটে চলাচল কৰিব লাগে। গতিকে আমি আহ্বান জনাওঁ, আমাৰ আইনৰ প্ৰশাসনীয় বিষয়াসকলে যি কাম কৰিছে, প্ৰশংসনীয় কাম কৰিছে। গতিকে আমি সহযোগ কৰিব লাগে। এটা কথা হ'ল যে আমাৰ ফাইন কাটিলে 1000, এটা হেলমেটৰ দাম অতিৰিক্ত হ'লে 700-800 টকাৰ ওপৰত নহয়। কিন্তু এটা এক্সিডেণ্ট হ'লে কিমান ডাঙৰ এক্সিডেণ্ট হ'ব, মানুহজন মৃত্যু মুখলৈ যাব পাৰে। গতিকে এই হেলমেট যদি থাকে তেতিয়া এই হেলমেটৰ কাৰণে মানুহজন মৃত্যু মুখৰ পৰা বাচি যাব পাৰে। গতিকে এই ফাইন হ'ল 700 টকাৰ যিটো হেলমেট, এই 700 টকা এটা মানুহৰ জীৱন সুৰক্ষিত কৰি ৰাখিব পাৰে। কিন্তু ফাইন কাটিলে 1000 টকা, 1000 টকা ডাঙৰ কথা নহয়। টকা দিলেতো মানুহজনৰ জীৱনটো ঘূৰাই নাহে। গতিকে যি কাম কৰিছে, প্ৰশংসনীয় কাম কৰিছে, তাৰ কাৰণে আমাৰ মেইন উদ্দেশ্য ফাইন কটাটো নহয়। হেলমেটটো কাৰণে তোমালোকে গম পোৱা ফাইনটো হৈছে বেছি, হেলমেটটোৰ দাম ইমান নহয়। এটা হেলমেট পিন্ধি ল'লে তোমাৰ একো অসুবিধা নাই, গম পাইছা ন? সেইটো কাৰণে ফাইন নাকাটি তোমাক আজি হেলমেটটো কিনিছিলোঁ। নেক্সট টাইম যাতে বজাৰত হেলমেট নোহোৱাকৈ নাহা, হ'ব? যোৱা সদায় হেলমেট ভাল হেৰি কৰিছে, কাম কৰিছে। আজি মৰিয়াবাৰী বজাৰত আমাৰ মৰিয়াবাৰী আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকলে কিছুমান বাইক আৰোহীক ধৰি মানে ফাইনৰ সলনি হেলমেট কিনি হেলমেট পিন্ধাই দিছে। গতিকে এটা প্ৰশংসনীয় কাম কৰিছে। গতিকে আমি ৰাইজ সচেতন হ'ব লাগে যে প্ৰত্যেকজন মানুহে বাইক আৰোহীয়ে কি কৰিব লাগে, হেলমেট পিন্ধি বজাৰে ৰাস্তা ঘাটে চলাচল কৰিব লাগে। গতিকে আমি আহ্বান জনাওঁ, আমাৰ আইনৰ প্ৰশাসনীয় বিষয়াসকলে যি কাম কৰিছে, প্ৰশংসনীয় কাম কৰিছে। গতিকে আমি সহযোগ কৰিব লাগে। এটা কথা হ'ল যে আমাৰ ফাইন কাটিলে 1000, এটা হেলমেটৰ দাম অতিৰিক্ত হ'লে 700-800 টকাৰ ওপৰত নহয়। কিন্তু এটা এক্সিডেণ্ট হ'লে কিমান ডাঙৰ এক্সিডেণ্ট হ'ব, মানুহজন মৃত্যু মুখলৈ যাব পাৰে। গতিকে এই হেলমেট যদি থাকে তেতিয়া এই হেলমেটৰ কাৰণে মানুহজন মৃত্যু মুখৰ পৰা বাচি যাব পাৰে। গতিকে এই ফাইন হ'ল 700 টকাৰ যিটো হেলমেট, এই 700 টকা এটা মানুহৰ জীৱন সুৰক্ষিত কৰি ৰাখিব পাৰে। কিন্তু ফাইন কাটিলে 1000 টকা, 1000 টকা ডাঙৰ কথা নহয়। টকা দিলেতো মানুহজনৰ জীৱনটো ঘূৰাই নাহে। গতিকে যি কাম কৰিছে, প্ৰশংসনীয় কাম কৰিছে, তাৰ কাৰণে আমি শলাগ ল'বলগীয়া হৈছে।